যোৱা এটা মাহৰ পৰা বহুতেই বেছি চৰ্চাত থকা এটা নামেই হৈছে ৰিয়ান পৰাগৰ আৰু খন্তেক সময়ৰ আগতে বা কিছু সময়ৰ আগতে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ এসময়ৰ কিংবদন্তি ক্ৰিকেটাৰ ব্ৰায়ান লাৰাই ৰিয়ান পৰাগক লৈ বৃহৎ মন্তব্য কৰা দেখা গৈছে আৰু তেখেতে কি মন্তব্য কৰিছে ৰিয়ান পৰাগক লৈ সেই বিষয়ে আপোনালোকক আজিৰ এই ভিডিঅ'টোত মই সবিশেষ জনাই যাম কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়াই সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব আৰু এতিয়া আহিছো মই ডাইৰেক্ট আজি ভিডিঅ'টোৰ মূল বিষয়টো লৈ বন্ধুসকল আপোনালোকে জানে যে ব্ৰায়ান লাৰা কিমান এজন ডাঙৰ খেলুৱৈ হয় ৱেষ্ট ইণ্ডিজৰ আৰু যিসকলে তেওঁক চিনি নাপায় সেই সকলক মই এইগৰাকী কিংবদন্তি খেলুৱৈৰ সৈতে চিনাকি কৰাই দিব বিচাৰিম আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে ব্ৰায়ান লাৰাৰ এটা ৰেকৰ্ড আছে যিটো ৰেকৰ্ড আজিলৈকে কোনো ভাঙিব পৰা নাই আৰু সেই ৰেকৰ্ডটো হৈছে যে টেষ্ট ক্ৰিকেটত তেখেতে 400 ৰান মাৰি থৈছে হয় আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত আজিলৈকে কোনে 400 ৰান মাৰিছে কেৱল এজনেই খেলুৱৈ আছে আৰু সেইজন খেলুৱৈৰ নামেই হৈছে ব্ৰায়ান লাৰা হয়তো এতিয়া আপোনালোকে চিনি পাইছে তেখেতক আৰু বেলেগকৈ এইজনা মহান তাৰকাৰ সৈতে চিনাকি কৰাই দিয়াৰ কোনো প্ৰয়োজন হয়তো নাই আৰু সেইজনা মহান খেলুৱৈ কিছু সময়ৰ আগতে ৰিয়ান পৰাগক লৈ বৃহৎ মন্তব্য কৰা দেখা গৈছে আৰু তেখেতে কৈছে যে ৰিয়ান পৰাগ 2021 চনৰ আইপিএলত হওক 2022 চনৰ আইপিএলত হওক বা তেওঁ যোৱা দুটা তিনটা বছৰ মানৰ আগত অকমান অহংকাৰীৰ দৰে খেলুৱৈ আছিল হয় ব্ৰায়ান লাৰাই প্ৰথমতে এইটো কথা উল্লেখ কৰিছে ৰিয়ান পৰাগ যোৱা দুটা তিনটা বছৰ আগলৈকে অকমান অহংকাৰীৰ ৰূপত দেখা গৈছিল বা এটিটিউড বেছি আছিল কিন্তু এতিয়া নিজকে ৰিয়ানে সলনি কৰিছে বা 2024 বৰ্ষৰ আইপিএলত মই বেলেগ এজন খেলুৱৈক বা বেলেগ এজন ৰিয়ানকে দেখা পাইছো এজন আগৰ হেই অহংকাৰী ৰিয়ান পৰাগ নহয় বুলি ব্ৰায়ান লাৰাই মন্তব্য কৰিছে আৰু ৰিয়ান পৰাগক কিয় অহংকাৰী বুলি তেখেতে উল্লেখ কৰিছে এটা কাৰণৰ বাবে কাৰণ তেখেতে যোৱা আইপিএল সিজন কেইটাত বহুত বেছি জিতি কৰি আছিল কেতিয়াবা তেখেতে প্ৰদৰ্শন ইমান উচ্চ মানৰ কৰিব নোৱাৰে কিন্তু ফিল্ডিং কৰি থাকোতে বেলেগ অন্য খেলুৱৈক চ্যালেঞ্জ কৰা দেখা যায় তাৰ লগতে আৰু বিভিন্ন ধৰণৰ কিছুমান বস্তু ৰিয়ান পৰাগে কৰি থাকে সেইবাবে তেখেতে বহুত বেছি সমালোচনাত সোমায় আৰু বেলেগ অন্য খেলুৱৈৰ লগত বহুতবাৰ কাজিয়া লগাও ৰিয়ানক দেখা গৈছে সেইবাবে ব্ৰায়ান লাৰাই হয়তো 2022 বৰ্ষৰ আইপিএলত 2021 বৰ্ষৰ আইপিএলত বা আগৰ কেটা আইপিএল সিজনত তেখেতক অহংকাৰী ৰিয়ান পৰাগ বুলি মন্তব্য কৰিছে আৰু এতিয়া এই যি নতুন 2024 বৰ্ষৰ ৰিয়ান পৰাগক দেখা পাইছে এটো একেবাৰে বেলেগ বুলি ব্ৰায়ান লাৰাই মন্তব্য আগবঢ়াইছে আৰু এইটোৱে আছিল আজি ভিডিঅ'টো আপোনালোকে কি ভাবে ব্ৰায়ান লাৰাই ঠিকই কৈছে নে বেয়া কৈছে আপোনালোকে মোক কমেন্ট সেকশনত জনাই দিব আশা কৰো এই ভিডিঅ'টোৰ পৰা আপোনালোক নিশ্চিতভাৱে কমেন্ট হলেও উপকৃত হল থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ